So মই এবাৰ সকলোৰে মানে শান্তিৰ কাৰণে সবে যেটো হুদিছিলে যে তেওঁ জন্ম লব নেকি তো মই তেওঁৰ সোলটোৰ পৰাই মই এই আনসাৰটো লম যে তেওঁ আকৌ এবাৰ আহিব নেকি আকৌ এবাৰ জন্ম লব নেকি কিং অফ পেন্টিকলস মান দুনিয়া খন কাৰ্ড তেওঁ বহুত নাম আছে তেওঁ বহুত নাম কৰি গৈছে আৰু সদায় এটা বস্তু মনত থব মৃত্যুৰ পিছতহে আৰু নাম হয় আৰু তেওঁৰ এতিয়া বেছি নাম হ'ব তেওঁৰ মৃত্যুৰ পিছত আৰু তেওঁ অলৰেডি বহুত ফাইট কৰি আছিল তেওঁ যাবলগীয়া আছিল বহুত ফাইট কৰিলে নিজৰ কাৰণে তেওঁ যাবলগীয়া আছিল কাৰণে তেওঁ আজি শিফট হৈছে গৈছে আৰু চাওয়া পানী তো পানীতে মৃত্যু আছিল মই দিয়া নাই কাৰ্ড চিৰি আছে সো তেওঁ আকোবাৰ জন্ম হ'বনে নহয় yes টেম্পাৰেন্স কাৰ্ড আহিছে ডেফিনেটলি সময় ধৈৰ্য ধৰিব সকলোৱে তেওঁ আকৌ আহিব তেওঁ নিজৰ ইচ্ছাবোৰ ফুলফিল কৰিবলৈ থ্যাংক ইউ So মই এবাৰ সকলোৰে মানে শান্তিৰ কাৰণে সবে যেটো হুদিছিলে যে তেওঁ জন্ম লব নেকি তো মই তেওঁৰ সোলটোৰ পৰাই মই এই আনসাৰটো লম যে তেওঁ আকৌ এবাৰ আহিব নেকি আকৌ এবাৰ জন্ম লব নেকি কিং অফ পেন্টিকলস মান দুনিয়া খন কাৰ্ড তেওঁ বহুত নাম আছে তেওঁ বহুত নাম কৰি গৈছে আৰু সদায় এটা বস্তু মনত থব মৃত্যুৰ পিছতহে আৰু নাম হয় আৰু তেওঁৰ এতিয়া বেছি নাম হ'ব তেওঁৰ মৃত্যুৰ পিছত আৰু তেওঁ অলৰেডি বহুত ফাইট কৰি আছিল তেওঁ যাবলগীয়া আছিল বহুত ফাইট কৰিলে নিজৰ কাৰণে তেওঁ যাবলগীয়া আছিল কাৰণে তেওঁ আজি শিফট হৈছে গৈছে আৰু চাওয়া পানী তো পানীতে মৃত্যু আছিল মই দিয়া নাই কাৰ্ড চিৰি আছে সো তেওঁ আকোবাৰ জন্ম হ'বনে নহয় yes টেম্পাৰেন্স কাৰ্ড আহিছে ডেফিনেটলি সময় ধৈৰ্য ধৰিব সকলোৱে তেওঁ আকৌ আহিব তেওঁ নিজৰ ইচ্ছাবোৰ ফুলফিল কৰিবলৈ থ্যাংক ইউ So মই এবাৰ সকলোৰে মানে শান্তিৰ কাৰণে সবে যেটো হুদিছিলে যে তেওঁ জন্ম লব নেকি তো মই তেওঁৰ সোলটোৰ পৰাই মই এই আনসাৰটো লম যে তেওঁ আকৌ এবাৰ আহিব নেকি আকৌ এবাৰ জন্ম লব নেকি কিং অফ পেন্টিকলস মান দুনিয়া খন কাৰ্ড তেওঁ বহুত নাম আছে তেওঁ বহুত নাম কৰি গৈছে আৰু সদায় এটা বস্তু মনত থব মৃত্যুৰ পিছতহে আৰু নাম হয় আৰু তেওঁৰ এতিয়া বেছি নাম হ'ব তেওঁৰ মৃত্যুৰ পিছত আৰু তেওঁ অলৰেডি বহুত ফাইট কৰি আছিল তেওঁ যাবলগীয়া আছিল বহুত ফাইট কৰিলে নিজৰ কাৰণে তেওঁ যাবলগীয়া আছিল কাৰণে তেওঁ আজি শিফট হৈছে গৈছে আৰু চাওয়া পানী তো পানীতে মৃত্যু আছিল মই দিয়া নাই কাৰ্ড চিৰি আছে সো তেওঁ আকোবাৰ জন্ম হ'বনে নহয় yes টেম্পাৰেন্স কাৰ্ড আহিছে ডেফিনেটলি সময় ধৈৰ্য ধৰিব সকলোৱে তেওঁ আকৌ আহিব তেওঁ নিজৰ ইচ্ছাবোৰ ফুলফিল কৰিবলৈ থ্যাংক ইউ So মই এবাৰ সকলোৰে মানে শান্তিৰ কাৰণে সবে যেটো হুদিছিলে যে তেওঁ জন্ম লব নেকি তো মই তেওঁৰ সোলটোৰ পৰাই মই এই আনসাৰটো লম যে তেওঁ আকৌ এবাৰ আহিব নেকি আকৌ এবাৰ জন্ম লব নেকি কিং অফ পেন্টিকলস মান দুনিয়া খন কাৰ্ড তেওঁ বহুত নাম আছে তেওঁ বহুত নাম কৰি গৈছে আৰু সদায় এটা বস্তু মনত থব মৃত্যুৰ পিছতহে আৰু নাম হয় আৰু তেওঁৰ এতিয়া বেছি নাম হ'ব তেওঁৰ মৃত্যুৰ পিছত আৰু তেওঁ অলৰেডি বহুত ফাইট কৰি আছিল তেওঁ যাবলগীয়া আছিল বহুত ফাইট কৰিলে নিজৰ কাৰণে তেওঁ যাবলগীয়া আছিল কাৰণে তেওঁ আজি শিফট হৈছে গৈছে আৰু চাওয়া পানী তো পানীতে মৃত্যু আছিল মই দিয়া নাই কাৰ্ড চিৰি আছে সো তেওঁ আকোবাৰ জন্ম হ'বনে নহয় yes টেম্পাৰেন্স কাৰ্ড আহিছে ডেফিনেটলি সময় ধৈৰ্য ধৰিব সকলোৱে তেওঁ আকৌ আহিব তেওঁ নিজৰ ইচ্ছাবোৰ ফুলফিল কৰিবলৈ থ্যাংক ইউ